জীৱনত কিছুমান কাম যে আমি পৰিকল্পনা কৰা মতে নহয় এই কথাটো একেবাৰে সঁচা কথা কিন্তু দেই কাৰণ এই কথাষাৰ আমাৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ল যেহেতু চাওকচোন আমি ওলাইছিলোঁ অৰুণাচলৰ টক্সিতালে বুলি আৰু ইমান ফূৰ্তিৰে আমি ভিডিঅ' কৰি এটা পৰিকল্পনা কৰি আমি আনন্দ ফূৰ্তিৰে গৈ আছিলোঁ আৰু যেতিয়া আমি আহি অৰুণাচল পালোহি তাত যেহেতু গাড়ীৰ যথেষ্ট ভিৰ আছিলে ফলত আমাৰ গাড়ীৰ যান্ত্ৰিক বিজুতি ঘটি গাড়ীখনৰ ক্লাছ প্লেট জ্বলি গ'ল আৰু আমি কোনোমতে তাৰ ভিৰৰ পৰা গাড়ীখন বেলেগ এখন গাড়ীৰ সহায়ত টানি মেলি উলিয়াই আনি আমি গেৰেজত দিলোহি আৰু গেৰেজত যেহেতু ক'লে সেইদিনাখন আৰু বহুতো গাড়ী দীঘলীয়া শাৰী আছিলে ভাল কৰিবৰ কাৰণে যেহেতু বহুত ভিৰৰ কাৰণে গাড়ী বেয়া হৈছিলে আৰু এটা দীঘলীয়া শাৰীৰ কাৰণে আমাক গাড়ীখন অকণ যথেষ্ট সময় ল'ব বুলি ক'লে আৰু আমি উপায় নাপাই গেৰেজতে অলপ সময় বহি থাকিলোঁ আৰু শেষত যেনিবা আমাৰ যথেষ্ট সময় হৈ গৈছিলে আৰু ভোকো লাগিছিলে গতিকে আমি যিখিনি আমি ঘৰতে বনাই মেলি যিহেতু লৈ গৈছিলোঁ খাবৰ কাৰণে আৰু তাতে খাব লগা হ'ল আৰু এফালে যেনিবা ভাইটি এটাই আমাক অলপ সহায় কৰি দিলে সিও ক'লে যে আমাক তেওঁ টক্সিতাত থৈ আহিব আৰু লৈ অহাৰো প্ৰতিশ্ৰুতি দিলে গতিকে আমি ইমানখিনি সময় গেৰেজত ৰৈ থকাতকৈ আমিও যোৱাটোৱে ভাল বুলি ভাবিলোঁ আৰু শেষত যেনিবা আমি ভাইটিটোৰ সহায়ত আমি টক্সিতা পালোহি আৰু যেতিয়া টক্সিতা পালোহি আমাৰ মনটো ইমান ভালো লাগি থকা নাছিলে মনবোৰ যথেষ্ট হেমেকি গৈছিলে কাৰণ ইমান দূৰত যিহেতু গাড়ীখন বেয়া হৈছে গতিকে মনত এটা চিন্তা আছিলে গাড়ীখন ভাল হ'ব নে বেয়া হ'ব তেনেকুৱা দুধুৰ মুধুৰ অৱস্থাত আমি আছিলোঁ কিন্তু গাড়ীখনত আমাক যিহেতু যথেষ্ট সময় লাগিব বুলি ক'লে ভাল কৰিবলৈ গতিকে ভাবিলোঁ সময়খিনি উপযুক্ত ব্যৱহাৰ কৰোঁ আৰু সেইকাৰণে আমিও পানীত নামি অকণমান আনন্দ ফূৰ্তি কৰিলোঁ বাৰু আৰু যেতিয়া পুনৰ আকৌ গেৰেজলৈ উভতি আহিলোঁ তেতিয়া তেওঁ যথেষ্ট গাড়ীখনৰ খৰচ উলিয়াই দিলে বহুখিনি বেয়া হ'ল বুলি ক'লে গাড়ীখনৰ আৰু যথেষ্ট খৰচৰ কথা ক'লে গতিকে আমি ভাবিলোঁ গাড়ীখন লৈ মেলি পুনৰ ক্ৰেন এখন লৈ ঘৰলৈ যোৱাৰ ব্যৱস্থাই কৰোঁ বুলি সিদ্ধান্ত ল'লোঁ কিন্তু ক্ৰেনৰ ড্ৰাইভাৰো সেই সময়ত যথেষ্ট টাইম হৈছিলে গতিকে ৰাতিপুৱাহে অহাৰ সিদ্ধান্ত ল'লে উপায় নাপাই শেষত আমি তাতে থাকি দিবলগীয়া হ'ল আৰু আমাৰ অৱস্থা এয়া চাওকচোন যেনে তেনে আমি যেনিবা লগত একো নিয়া নাছিলোঁ বিশেষকৈ গতিকে আমি লুঙি চুঙি ব্যৱস্থা কৰি আমি তাতে এয়া পিন্ধি মেলি থাকিবলগীয়া হ'ল আৰু এয়া ৰাতিপুৱালৈ চাওকচোন মেকুৰীটোৱে কি ধুনীয়াকৈ পিয়াসত পানী খাই আছে মোৰ খুব ভাল লাগিলে দৃশ্যটো গতিকে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু এইফালেও ক্ৰেনৰ ড্ৰাইভাৰজন ক্ৰেনখন আহি পালেহি আৰু এয়া গাড়ীখন এই অৱস্থাত আমি পুনৰ উভতি আহিব লগা হ'ল